নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ বাবে এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। জ্যোতিষীৰ মতে চ'ত মাহৰ নৱৰাত্ৰিত সৌভাগ্য সিদ্ধিৰ যোগ আৰম্ভ হৈছে, যাৰ প্ৰভাৱৰ ফলত 5টি ৰাশিৰ জীৱন সলনি হ'ব। সকলো কৰ্মতে সাফল্যৰ উদয় হ'ব এই 5 ৰাশিৰ জাতক জাতিকাসকলৰ। এতিয়া হ'লে জানো আহক কোন 5 ৰাশিৰ ভাগ্যৰ চকৰি ঘূৰিব। কন্যা ৰাশি। ভাগ্য উদয় হ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। সকলো কামতে সাফল্য লাভ হ'ব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব, আয় বাঢ়িব, দাম্পত্য জীৱন মধুৰ হ'ব। মিথুন ৰাশি। ভাগ্য চকা ঘূৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ। আৰ্থিক পৰিস্থিতি আগৰ তুলনাত ভাললৈ আহিব। ব্যৱসায়ীসকলৰ বাবে ভাল সময় আৰম্ভ হৈছে। পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব। বৃশ্চিক ৰাশি। লাভৱান হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ। আয় বাঢ়িব, বহু দিনৰ কোনো ইচ্ছা পূৰণ হ'ব পাৰে। ব্যৱসায়ত লাভৱান হ'ব। পৰীক্ষাৰ্থীসকলৰ বাবে সময়ৰ আগমন হৈছে। কুম্ভ ৰাশি। কুপ্ৰভাৱ পৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত। আৰ্থিক পৰিস্থিতিৰ উন্নতি হ'ব। চাকৰিজীৱীসকলৰ চাকৰিত পদোন্নতি লাভৰ যোগ আছে। ব্যৱসায় বাণিজ্যত সফল হ'ব এই ৰাশিৰ লোকসকল। বিদেশ ভ্ৰমণৰো সুযোগ আছে। ধনু ৰাশি। ভাগ্যৰ বলত উজ্বলি উঠিব এই ৰাশিৰ জাতক জাতিকাসকল। সকলো সপোন পূৰণ হ'ব। আয় বাঢ়িব, সমাজত সুনাম বাঢ়িব। ব্যৱসায়ীসকল লাভৱান হ'ব। এওঁলোকৰ পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব। অন্য ফালৰ পৰা জ্যোতিষীৰ মতে 13 এপ্ৰিলৰ পৰা মেঘ ৰাশিত প্ৰৱেশ কৰিছে গুৰু বৃহস্পতি। সূৰ্য বৃহস্পতি মিলনৰ ফলত মেঘ ৰাশি আৰম্ভ হৈছে গুৰু আদিত্য ৰাজযোগ। এই যোগৰ কুপ্ৰভাৱৰ কাৰণে কপাল ফুলিব মেঘ মিথুন কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ। জ্যোতিষীৰ মতে 19 এপ্ৰিল ৰাতিপুৱাৰ পৰা মীন ৰাশিত উদয় হৈছে বুধ। এই গ্ৰহৰ উদয়ৰ ফলত ভাগ্য উদয় হ'ব 3 ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন। তেওঁলোকৰো অৰ্থ লাভৰ সুযোগ আছে। আৰু কোনো ৰাশি জাতক জাতিকাসকলৰ চাকৰিত পদোন্নতিৰ যোগ আছে। লাভৱান হ'ব মেঘ কন্যা আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকল। প্ৰিয় দৰ্শক, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।